হৌপুনা হৌপুনা অ মা কি চাও মোবাইলটো লৈ আনচোন মোৰ ওচৰলে আৰু 3 মাহমানৰ পিছত আপোনাৰ কাৰণে মোৰ মোবাইলটোতকৈও ভাল এটা কিনি দিম ৰ'ব এইকেইদিন যেনে তেনে কষ্টই মষ্টই চলক কেনেকে ক'ৰবাত সোণৰ টেকেলি সন্ধান পাইছ নি বোলে মোবাইলত ভিডিঅ' বনাই আছ সেইভাগেও আশা এটা থাকিলেহেঁতেন ঘৰতো কাম এখন নকৰ ক'ৰ পৰা পাবি তই ইমানবোৰ পইচা ইমান ডাঙৰ ডাঙৰ মোবাইল কিনি দিবলৈ আপোনাক মুঠতে মই কিনি দিলে হ'লতো মোবাইলত কিবা চাবনে নে কাৰোবালৈ ফোন লগাই দিওঁ গাঁওবুঢ়াৰ নম্বৰ আছে গাঁওবুঢ়াৰ নাম্বাৰ কেলে থাকোঁতে আছিলে বাৰু খালি এতিয়া ডিলিট হৈ থাকিলে নহয় এনেই সময় নষ্ট কৰি আছো তেতিয়াহ'লে তই ঘৰত থাক মই পদুমীৰ ওচৰলৈ নম্বৰটো বিচাৰি যাওঁ যদি পদুমীৰ ওচৰত নাথাকে নম্বৰ তেতিয়াহ'লে আকৌ চম্পাৰ ওচৰলৈ যাব লাগিব মই নম্বৰটো আনি দিম তই ফোনটো লগাই দিবি গাঁওবুঢ়ালৈ কথা পাতিবলগীয়া আছে মোৰ হ'ব মা মইতো সদায় এইকণ সময়লৈ বাট চাই থাকোঁ বাকচৰ পৰা কাপোৰ উলিয়াবলৈ কিন্তু ভগৱানে ধুনীয়াকৈ সময় সুবিধাকণ দি আছে দেই আছেই নে নাই নাজানো এজনী মা দেখাও নাই বৰ নিমাওমা হৈ আছে দেখোন আজি কালি বৰ একেবাৰে মহিলা কমিটিৰ সদস্যাবোৰৰ লগত গৈছো বুলি যিহে গপডাল দেখুৱাই বহি আছিলেগে আমাৰ ঘৰত যাবলৈকে মন যোৱা নাই এইজনীৰ ওচৰলৈ বিপদৰ সময়ত চিনাকিবোৰ অচিনাকি হৈ যায় ৱা কি চকচকীয়া অ' পিংক কালাৰ গুলপীয়া ৰঙৰ কাপোৰ বিৰাট মজা হ'ব এযোৰ আজি গুলপীয়া ৰঙৰ কাপোৰ মই আজিলৈকে এযোৰো পিন্ধা নাই টিপ টপকৈ পিন্ধি লওঁগৈ মা ভাগৰ বাকচত কিন্তু সঁচাকৈ বৰ ধুনীয়া ধুনীয়া ৰঙৰ হাতে বোৱা কাপোৰ আছে দেই পিন্ধাহে দেখা নাই থকাটো আছে বাবাটো মাৰেনো কি ইমান দিন দুপৰতে ৰাতি হোৱা আগতে হৈছে হয় নুশুৱে দেই হ'লেও ইমানকে মই আহিছো বুলি কবি যাচোন উঠাই দেগে মানে মাক এতিয়াই উঠাই দিলে আকৌ মা ভাগৰ ৰাতিলৈ মূৰটোৱে ঘূৰাব জেঠাই দিনত হোৱা অভ্যাস এটা আছে যে সেইকাৰণে এতিয়া উঠাই দিবলৈ বেয়া পাইছোঁ মই মানে পিছফালে কাম এটা কৰি আছোঁ জেঠাই আপুনি আহিছিলে বুলি মাক কৈ দিম বাৰু উঠিলে এই ল'ৰাটো বৰ আচৰিত ধৰণৰ আকৌ দেই সঁচাকে মিছা কথা কৈছে পদুমীয়ে দিনত কাহানিও নুশুৱে মোৰ ভালকে জনা আছে চবেই অলক্ষীজনীৰ কাৰণে হৈছে যোনদিনাৰ পৰা তাই সেইবোৰ কাপোৰ পিন্ধিবলৈ ধৰিছে সেইদিনাৰ পৰা মানুহে মোক মানুহ নপতা হৈছে এঘৰলৈ ওলাই গ'লেও মুখৰ মাত খা ভালকে নিদিয়া হৈছে যাওঁ ঘৰলৈ গৈ শুই থাকোগে বাহিৰত জিলিকিব নাই জানো কাপোৰযোৰ বেয়া লগা নাই দেই পুৰা জিলিকনি মাৰিছে এনেকুৱা গুলপীয়া ৰঙৰ কাপোৰযোৰ মোৰ নিচিনা মানুহৰ কাৰণে ভগৱানে বনাইছিলে চাগে খালি 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 ঐ ল'ৰা তই মোক খাবলৈহে জন্ম লৈছিলি নি বাৰু সঁচাকে নেখাওঁ নেখাওঁ মই কিবা মানুহ খাওঁ নি মোক তেনেকে কৈ দিলে যে ঘপককে তেতিয়াহ'লে তই এই হাতাম পুৰুষীয়া কাপোৰযোৰ বাকচৰ পৰা উকতি বাহিৰলৈ উলিয়াই আনিলি কেলে এইযোৰ কি কাপোৰ খবৰ আছে তোতকৈও ডাঙৰ কাপোৰ এইযোৰ বাপে মোক বিয়া প্ৰথম নিশা উপহাৰ হিচাপে দিছিলে মৰমতে নিপিন্ধি বাকচৰ তলত যি ভাগে সামৰি থলো সেই ভাগে আজিলৈকে পৰি আছিলে তই কি কাৰণে এইযোৰ উকতি আনিবলগীয়া হ'ল মই সেইখাহে বুজি নাপালো আকৌ কি বুলি ক'ম বাৰু এতিয়া কি বুলি ক'ম বাৰু মাক আজিয়েনো মোৰ ধৰা পোৱা দিনটো আছিলে নে দেত তেৰিকা এই নেৰিব যি দেখিছোঁ আজি মায়ে কাপোৰযোৰ ধৰক মানে আপোনাৰ বাকচটোত নিগনিয়ে কুটকুটাই থকা আগতে শুনিছিলোঁ মানে পঁইতাচোৰা মানে নিগনিয়ে কুটকুটাই থকা আগতে শুনি এই কাপোৰ এযোৰ দুযোৰ বাহিৰলৈ এনেকৈ উলিয়াই আনো বুলি লৈছিলোঁহে এইযোৰে প্ৰথম আনিছিলোঁ ধৰক কি কুটকুট কাট কৰি আছ নিগনি নে পঁইতাচোৰা এইযোৰ কাপোৰ নিগনিয়ে কুটি শেষ কৰাৰ আগতে ভগৱানে মোক শেষ কৰিব লাগিব সিমান নাই কুটা ৰ'দত মেলি দিয়ক ধুনীয়াকৈ কলিজাটো ওলাই আহি মুখৰ আগৰ পাইছিলেহি যিটো ভয় খালোঁ আজি আৰু মেখেলা চাদৰ পিন্ধি ভিডিঅ' বনাবলৈ সাহস নাই মোৰ দেই বিপ্লৱলৈ ফোন কৰি কৈয়ে দিওঁ আজি তাৰ ননচা গেটগেদি নাচনীজনী ননচাকেই ভাগৰি পৰিলে বুলি ক'তনো নিগনিয়ে পঁইতাচোৰাই কুটা দেখিলে জানো ল'ৰাটোৱে কফু গুটিয়ে লং গুটিয়ে ইৰাচি গুটিয়ে জাপৰ মাজে মাজে যি ভাগে ভৰাই থৈছিলোঁ সেই ভাগে এতিয়াও মলমলাই আছে মোৰ কাপোৰ কুটিবলৈ হ'লে নিগনিয়েও এশবাৰ চিন্তা কৰিব লাগিব পঁইতাচোৰা কথাটোতো বাদেই দে পদুমী খুৰীদেউ গমেই পোৱা নাই চাগে মোবাইলটো নিজে বৰ ভালকে চলাবলৈ নেজানে যে বাবাটোৱে দেখুৱাই দিলেহে দিয়া কেনেকুৱা কলিজা ডাঙৰ বোৱাৰী দেখিছ তাকেইতো কালি আমি কৈ থৈ আহিছিলোহে শাহুৱেকৰ আগত আজি আকৌ সেই বেলেগ চুইজাৰ এযোৰ পিন্ধি ভিডিঅ' দিলে তাৰমানে এইটোকে বুজাই দিলে আকৌ যে আমাৰ কথা তাই একো ঘণ্টাডাল কেয়াৰ নকৰে পদুমীক লগ ধৰি ডাইৰেক্ট গাঁওবুঢ়াৰ ওচৰলৈকে যাওঁগে ব'ল আমিও দেখুৱাই দিওঁ ব'ল মহিলা কমিটিৰ ওচৰত কিমান পাৱাৰ আছে ব'ল 1 মিলিয়ন
জ্বলিছে জ্বলিব দিয়া গাঁৱৰে মহিলা হৈছে হবলে দিয়া উলিয়া বুলিয়া পিন্ধিছো পিন্ধিব দিয়া মোকে চুই যা ঐ হৈছে হবলে দিয়া মিলিয়নছ ভিউৱাৰ একেবাৰে মহিলা কমিটি হতুৱাই ভয় দেখুৱাবলৈ আহিছে মোক যেতিয়া হে ফেচবুকত সোমাই থকা মিলিয়ন মিলিয়ন ভিউৱাৰ্ছৰ টকাবোৰ মোৰ হাতলৈ আহিব তেনেকুৱা কমিটি ৰাতিটো ভিতৰতে কিনি পেলাম বাপেকে ঐ লা 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 শুনিছ তাই গান আয়ো কেনাই জেঠাই বুলিহে সহ্য কৰি আছে আৰু দেই আমাৰ শাহুৱেক বৌ আগত মই এনেকে গান জুৰিব লাগিছিলে একেদমে মাকৰ ঘৰলৈ পঠিয়াই দিলেহেঁতেন দুইজনীয়ে ইয়াতে চাহ পানীকে অকণ বনাই আনোগে তাৰপিছত কথা পাতিম ৰহ চাহত চেনি দিম নে নিমখে খাবি আন যেনেকে আন কথা পাতি পাতি এনেকে লগত খাবলৈ পালে ফুটছাই ঘুলি দিলেও চলি যায় ৰহ তেতিয়াহ'লে বালিকে ঘুলি আনো হেল্ল' মই নকৰিলে ফোন এটা নকৰো যে আজিকালি হাঁহ কুকুৰা খাবলৈ মতাটোতো দূৰৈ কথা লোকেল কণী এটা খাবলৈও নমতা হলি যে লোকেল কণী খাই তাই নিজে খাবলৈ পাইছো নাই সুধচোন আগতে হাঁহ আছেই খাবলৈ মন গ'লে গুচি আহিবি নিজে যেতিয়া সময় পাওঁ তোক মই আকৌ ফোন কৰি কৰি মাতি থাকিব লাগে নি সেইবোৰ কথা বাদ দেচোন এতিয়া তোক মই বেলেগ এটা কথা কাৰণেহে ফোন কৰিছিলো আজি কি তই আকৌ বেলেগ এটা কথা আছে বুলি ক'লে মোৰ ভয়ে লাগি যায় নহয় আজিকালি সেইবোৰ নহয় অ তোৰ ভাগৰ ফেচবুক আছে নি ফেচবুক আছেতো নকয় ৱা মোৰ ভাগৰ ফেচবুক নাথাকিবনে ফেচবুক চলাই চলাই বুঢ়ী হলো কেলে লাগে তোক ফেচবুকৰ কথা আছে নি ঐ ভনী কাম এটা কৰচোন নহ'লে মোৰ নামতো ফেচবুক এখন খুলি দেচোন ফেচবুক ৱা খুলি দিমে যেনিবা মই কি কৰিবি তই ফেচবুকত আকৰিজনী এজনী ফেচবুকত কি কি কৰিবলৈ পায় তই নাজানো আমাৰ গাঁৱত জবা কেনাই বুঢ়ী বোৱাৰীয়েক সৌ পোনা আমুক তামুক ঢেৰ অকল ফেচবুক খোলা মানুহ লোকে পেজ খুলিছে ভিডিঅ' আপলোড দিছে আৰু কেইদিনমান পিছত হেনো ভিউৱাৰ্ছ বাঢ়ি গ'লে পইচাও পাব ময়ো সেইকাৰণে এটা খুলো বুলি ভাবিছো ময়ো ভিডিঅ' দিম আকৌ এচটা মোবাইলটো আছেইচোন তাতে গুটিক বনাবলৈ দিম আমাৰ গুটিয়ে বৰ ধুনীয়া ভিডিঅ' বনাই দিয়ে জানো চাওঁচোন ময়ো চেষ্টা এটা কৰি চাওঁ বুলি ভাবিছো 2 টকামান ঘটিবলৈ পাওঁৱেই বা ফেচবুকটো তই খুলি দিবি বাকীখিনি মোৰ দায়িত্ব হ'বনে আৰু যেতিয়া ফেচবুকৰ পৰা এটা সময়ত এগাল এগাল পইচা আহিব তেতিয়া বাৰু তোৰ বিয়া সম্পূৰ্ণ দায়িত্ব মোৰ হ'বনে তই মাত্ৰ এতিয়া মোক অকল ফেচবুকটো খুলি দে আয়ৈ গাঁৱৰ মানুহবোৰে ইমান হাঁহিছে তথাপিও লাজ নাই দেই ডাঙৰ পোনা ঘৈণীয়েকৰ আজিও ভিডিঅ' দিছে মই হোৱা হ'লে লাজতে ভিডিঅ'ই নবনালোহেঁতেন আৰু এই চোৱা মানুহবোৰ এইবোৰ কমটি নহয় একেবাৰে কমেণ্টটো দিছে থাকে চাব লাগে আমাৰ নিচিনা গাভৰু ছোৱালীবোৰৰ ভিডিঅ' চাই আছে আকৌ সেই বিয়া পতাজনীৰ ভিডিঅ' একেবাৰে গৈছে নহয় ভিউজ মিনিটতে 4-5 হাজাৰকে মোৰ বাৰু কমটি নহয় দেই প্ৰথমবাৰ দিয়াটো অকল 16টাহে হৈছিলে কালি দিয়াটো দেখোন আজিলৈকে 100টা হ'লেই মোৰ বাঢ়িছে লাহে লাহে কথা কোনে উলিয়াবিগে গাঁও বুঢ়া দেউতাৰ আগত তালৈ গৈ পাই আকৌ লাজতে ভয়তে মুজুং কৰি নাথাকিবিগে তই উলিয়াবি আকৌ নে কি কৰ ননমাক এইবোৰ দিশত দেখোন সদায় তই আগবঢ়া তই কবি আকৌ জানিছিলো বাৰু তহঁতি যে মোকেই ক'বলৈ দিবি বুলি সেইকাৰণে অথনিৰ পৰা বাক্য দুটামান মনতে মুখস্থ মাতিয়ে আছো তালৈ গৈ পাই ক'বলৈ ভনী জয়া মাই তোমাকে দেখা পাই বিয়াখন পাতিলা যদিও বুঢ়াই যেন লগা নাই ভনী জয়া মাই তোমাকে দেখা পাই যিটো পেন পিন্ধিছা সেইটো নিজৰ যেন লগা নাই সব নিজে কৰিম কাও সহায় নালাগে মোক আৰু যোনদিনা কষ্টৰ ধন হাতলৈ আহিব সেইদিনা দেখিম কাৰ কিমান ৰং হলনি হয় নিজৰ মতা হলেও ঠিক আছে পইচা বিচাৰিলে এতিয়া ইমান অকলে অকলে কষ্ট কৰি থকা দেখিও সহায় কৰি দিবলৈ অহা নাই হেৰা মই বোলো হেৰা নাম লওঁতে শুনিলো মাতটো বৰ বাঘে খেদা দি চিঞৰিছে যে নিশ্চয় কিবা এটা হৈছে হেৰি মই এইখিনিত আছো আজাজোপা তলত কি হ'ল চি হ'ল নহয় পটাপট ঘৰলৈ আহা তুমি ঘৰলৈ আহা ঘৰলৈ বলা ইয়াত এনেকে ভেলেঙিজনী গোটেই চাই থাকিব নালাগে পটাপট এইযোৰ কাপোৰ সলাই পেলোৱাগে এতিয়া বলা ঘৰলৈ বলা আমাৰ গাঁৱৰ মহিলা কমিটিৰ মাইকী মানুহবোৰে তোমাৰ এই কাপোৰবোৰৰ কাৰণে ৰাইজ মেল দিবলৈ গাঁও বুঢ়া দেউতাৰ ওচৰলৈ গৈছে বোলে পটাপট ঘৰলৈ গৈ এইবোৰ কাপোৰ সলাই পেলোৱাগে গোখানী বলা মই তোমাক হাতযোৰ কৰিছো গোখানী সেইকেইজনী মাইকী মানুহৰ লগত লাগি নলবা বৰ মুখ চোকা বস্তু নোৱাৰিবা তুমি জিকিবলৈ বাদ দিয়া এনেকুৱা কাপোৰ পিন্ধি তুমি আৰু ভিডিঅ' বনাব নালাগে মেখেলা চাদৰযোৰ পিন্ধিয়ে বনাবা বলা এতিয়া ঘৰলৈ বলা পটাপট মেখেলা চাদৰযোৰ পিন্ধি লোৱাগে
আহা দৰকাৰ হ'লে মই বাকচৰ পৰা তোমাৰ পচন্দ মতে নতুন চাদৰ মেখেলাবোৰ উলিয়াই দিমগে আহা সোনকালে আহা আমাৰ পেটকুলি কমিটি জাকটোৱে মানে ভালকে মোৰ পিছত লাগি আছে মোৰ কাপোৰত লাগি একেবাৰে ৰাইজমেল দিবলৈ ওলাইছে গাঁও বুঢ়া দেউতা ওচৰলৈ পাইছেগে ঘৰলৈ আহি মাক উচতনি দি একো লাভ নহল বুলি গম পালে যে সেইকাৰণে এইবোৰ কৰি ফুৰিছে আহক আজি মোৰ ঘৰলৈ মহিলা কমিটিৰ মাইকী মানুহে গাঁও বুঢ়া লৈ ডাইৰেক্ট ফেচবুকত লাইভ আহিহে সুধিম মোৰ এইযোৰ কাপোৰত লৈ কি সমস্যা বুলি দৰকাৰ হ'লে গাঁও বুঢ়াকো সুধিম এইযোৰ কাপোৰে আপোনাক কি সমস্যাত পেলালে বুলি নুখুলো দৰকাৰ নাই এইযোৰ কাপোৰকে পিন্ধি থাকিম পেটকুলি কেইজনীক জ্বলাবলৈকে দৰকাৰ হ'লে মই আজিৰ পৰা মেখেলা চাদৰ নিপিন্ধো অকল চুইজাৰকে পিন্ধি থাকিম জ্বলাই জ্বলাই মাৰিম সেইকেইজনীক মই জ্বলাই জ্বলাই মাৰিম ওপৰত লাইটবোৰ চা কেনেকুৱা টিমিক টামাক কৰি আছে দিনতে লাইটো লাইট একেবাৰে হাঁহৰ কণীটো সমান মিহি মিহি গোল গোল গছজোপা চা কেনেকে ঘৰৰ ভিতৰতে ৰুই থৈছে মই আকৌ ঘৰৰ ভিতৰতো যে মানুহে সঁচা সঁচি গছ ৰুৱে আজিহে গম পাইছো পাই নকলি গছবোৰ লগাই থৈ দিয়ে বুলিহে ভাবো বহি থকা মানুহ কেইজনী আকৌ ঘপকে উঠি দিলি কেলে বাৰু বহ বহ গোটেই কেইজনীয়ে বহ ক এবাৰ কি সকামত আহিবলগীয়া হ'ল এনেইতো তহঁত কেইজনীয়ে লগ হৈ মোৰ ঘৰলৈ নাহ নিশ্চয় কিবা কাৰণ আছে আছিলে দেতা সেই বুলিয়ে আহিছো আৰু কাৰণটো সৰুৱা কাৰণ নহয় অকণমান ডাঙৰেই ৰহ কবি বাৰু কাৰণটো কিন্তু তিনিওজনীয়ে আজি চাহ একাপ কাপ খাই যাবি মই চাহ বনাবলৈ দিওঁ হেৰা শুনিছা চাহ 3 কাপ বনাই লৈ আহাচোন গাখীৰ চাহ নিছো ৰব ক এবাৰ মানে গাঁও বুঢ়া দেতা কথাটো এনেকুৱা আমাৰ গাঁওখন আগৰ পৰাই কিমান চহকী আপোনাকতো মই নকলেও হ'ব কৈ যা ধনে ধানে মানে সন্মানে গোটেইখন উভৈ নদী গাঁও আমাৰ কৈ যা গাঁৱৰ কোনো ঘৰ মানুহে গাঁৱৰ নীতি নিয়ম অমান্য কৰা নাছিলে কেতিয়াও নাছিলে কিন্তু আজিকালি যিবোৰ বোৱাৰী কৈছো নহয় গাঁও বুঢ়া দেতা নিজৰ মানুহটোক মানুহ বুলি তো নেমানেই নিজৰ শহুৱেক শাহুৱেককো সন্মান নকৰা হৈছে সঁচা কথা আচলতে আমি তিনিওজনী আজি তেনেকুৱা এজনী অভদ্ৰ বোৱাৰীৰ কাৰণে আপোনাৰ ওচৰলৈ আহিবলগীয়া হ'ল কি অভদ্ৰামি কৰিলে তাই নকৰিবলৈ একো বাকীয়েই নাই মোবাইলত ভিডিঅ' বনাই তাই সেয়া কৰিছে কওক বাৰু আমাৰ একো আপত্তি নাই কিন্তু কালি তাই হিমা চেৰাই গ'ল গাঁও বুঢ়া দেতা কি কৰিছে জানে তাই তহঁত তিনিওজনীহে নি মই আকৌ যিভাগে মিহি মিহিকে ভাল ভাল কথা কৈ আছ বেলেগ কোনোবা আলহী আহিছে বুলিহে ভাবিছিলো চাহৰ প্লেটখন ধৰ তিনিওজনীয়ে 3 কাপ খাবি মই আকৌ এফালে যাবলৈ ওলাই আছিলো বুজিছ একেবাৰে সময় নোহোৱা হৈছে তহঁতৰ লগত বহি কথা পাতি থাকিবলৈ হ'ব আপুনি কলৈ যাবলগীয়া আছে গৈ থাকক নহ'লে আমি খাই বৈ কাপ প্লেটকেইটা ধুনীয়াকৈ ধুই থৈ যাম ভালেই কথা দে তেতিয়াহ'লে হেৰি কৰিবিচোন নহ'লে তিনিওজনীয়ে আহিছই যেতিয়া বাচন ধোৱা জেগাতে চৌকে আহি কেইটামান পৰি আছিলে কোলা কোলা সেইকেইটাকে ধুই একেবাৰে তলিটো জিলিকাই থৈ যাবিচোন মোৰ মানে হাতখন ভঙা নহয় জানো বহুত দিনৰ পৰা ভালকৈ চফা কৰিবলৈ পোৱাই নাই বাচন বৰ্তন নিজৰ বুলিবলৈনো কোন আছে মোৰ সেইকাৰণে তহঁতকে ক'লো আৰু পাৰিলে ধুই থৈ যাবি দেই হ'ব বব কেলে নুধুম বাৰু চব ধুনীয়াকৈ ধুই থৈ যাম এইবাৰ ক কি কৈ আছিলি তহঁতে হ'ব নহ'লে গাঁও বুঢ়া দেতা আমি চাহকণ খাই বাচন বৰ্তন কেইটা ধুই পটাপট ঘৰলৈকে যাওঁগে ঘপককে কেলে এনেকুৱা লাগিলে জানো যাৰ কথা ক'বলৈ আহিছিলো তাই যেন একো ভুলেই কৰা নাই ভুল আমাৰ নিজৰ গাতেই কি হ'ল গাঁও বুঢ়াই কি ক'লে তালৈ যোৱা নাছিলি জানো তহঁত কেইজনী যোৱাটো গৈছিলো বাৰু দৌতি কিন্তু খেলখন ওলোটাহে হ'ল মানে কি আৰু কথাটো কওঁ বুলি লৈছিলোহে পোনে হাতত চাহ 3 কাপ লৈ গাঁও বুঢ়া দেউতা ঘৈণীয়েক চুইজাৰ পিন্ধিয়ে আমাৰ সন্মুখত ওলাই দিলেহি হয়নে হে মৰতিজনীয়ে আকৌ কাহানি পৰা চুইজাৰ পিন্ধিবলৈ শিকিলে নেজানো নহয় সেই খা দৌতি ডাঙৰ মানুহৰ কথা নহয় জানো সেইবোৰ কথা জানো সুধিবলৈ পাৰি কতা এতিয়ালৈকে দেখা দেখি নাই যে মহিলা কমিটি মানুহ 2 ঘণ্টামানৰ পৰা চুইজাৰ পিন্ধি চোতালত থিয় হৈ আছো আহিব বুলি নে মই নিজে যাব লাগিব সিহঁতৰ ওচৰলৈ হেৰি কাৰোবালৈ ফোন এটা কৰি সুধকহে কেতিয়া আহিব কমিটি মানুহ আমাৰ ঘৰলৈ নাহে তই এনেই বাহিৰত বৰ মতাজনী গতে গুজৰি গুমৰি দেখুৱাব নালাগে অলপ আগত পদুমিহঁত ঘৰলৈ আহি পালেহি গাঁও বুঢ়া ঘৰলৈ গৈ হেনো গাঁও বুঢ়া ঘৈণীয়েককে চুইজাৰ পিন্ধি থকা দেখিবলৈ পালে সেইকাৰণে তোৰ কথা নোকোৱাকে গুচি আহিলে তোৰ কপাল ভাল পিন যিহকে মন যায় আজিৰ পৰা তোক ক'বলগীয়া কোনো নাই
ভগা জেওৱা দেখি হেঁচা মাৰি ধৰিছিলেহি লোহা জেওৱা হেঁচা মাৰি ধৰিবলৈ কোনে পায় বেয়াকে লাজ পাই আহিলে তেতিয়াহ'লে তিনিওজনীয়ে